বিগত আজি যি 7 দিন ধৰি যি বানপানীৰ সমগ্ৰ অসম জকাৰি গৈছে আৰু ঠিক তেনেদৰে বুঢ়াৰীয়া নদীয়ে ঘছকুছি লখপুৰ কেন্দুবাৰী বিভিন্ন স্থানত মথাউৰি য'ত মানে ক্ষতি সাধন হৈছে আৰু সেই মথাউৰিৰ ফলত বিভিন্ন লোকে এতিয়া হাৰাশাস্তি খাই আছে ছাত্ৰ ছাত্ৰী শিক্ষাদান কৰিব পৰা নাই তেওঁলোকৰ কিতাপ তেওঁলোকৰ বহি সকলো এই বানপানীয়ে উটাই লৈ গৈছে আৰু এনেকুৱা সেনেকুৱা স্থানত মই উপস্থিত আছোঁ ঘছকুছিৰ এটি পৰিয়ালৰ ওচৰত ইয়াত প্ৰায় 4-5টি পৰিয়াল ভৰ্তি হৈ দেখুৱাব যে বিভিন্ন পৰিয়ালে এইদৰে দোকানৰ যি দোকানৰ বাসগৃহত এইদৰে শিক্ষাদান বা পাঠদান কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰী আছে ইয়াতে নিজে নিজে তেওঁলোকৰ যি ভোকৰ কাৰণে অন্ন বস্ত্ৰ বাসস্থান সকলো যেন তেওঁলোকৰ সহচৰ হৈছে এই দোকানখনেই এই দোকানতে আছে আৰু এতিয়ালৈকে কোনো চৰকাৰী বিভাগীয় মানুহে তেওঁলোকক ৰিলিফৰ ব্যৱস্থা কৰা নাই এই ক্ষেত্ৰত মই এজন এই গাঁৱৰে ইয়াত থকা এজন ব্যক্তি আছে মই তেওঁৰ পৰা জানিম দাদা আপুনি কি কয় ইয়াত কি কিবা আহিছেনে মই কম ছাৰ আমি এই কি বুলি কয় এই বানপানী পীড়িত অঞ্চল আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰ কালি আহিছিল আহি কিনে অলপমান আগত মানে যিখিনি বানপানী পীড়িত অঞ্চল এইখিনিলৈকে অহা নাই যিবিলাক মানুহে মানে 4টা মানুহ লগ পাইছে সেইখিনি মানে লাগ পাই কিনে চাই কিনে গুচি গৈছে আচল জেগাখিনি কিন্তু আহে নাই য'ত ভাঙছি ৰিলিফ পাইছেনে ৰিলিফ আমি পাইছোঁ চাপৰ আৰু চাউল দালি আমি একো পোৱা নাই এতিয়া একো পোৱা নাই যিকোনো তাৰমানে এইটো বেলেগ কেন্দুবাৰী আমাৰ দক্ষিণ ঘছকুছি আমি দক্ষিণ একো পোৱা নাই আমি 5-6 ঘৰ আছোঁ মানুহ একো পোৱা নাই যিকোনো পাতলি ছাৰ আহিছে নেকি একোলৈ অহা নাই দৰমঞ্চৰ পৰা গুচি গৈছে ঘছকুছি আমি গয়াৰ পৰাই জানিব বিচাৰি পাইছোঁ যে তেওঁলোকে এতিয়ালৈকে যোৱাকালি চন্দ্ৰমোহন পাটোৱাৰী ইয়াত আহিছিল টিহুত কিন্তু ইয়াত উপস্থিত নহ'ল আমি গয়াৰ পৰা জানিব বিচাৰিছোঁ আৰু মোৰ ওচৰতে আছে এজনী ছাত্ৰী তুমি কোন ক্লাছত পঢ়া মই ক্লাছ 10ত এইবাৰ মানে মেট্ৰিক দিয়াৰ কথা কিন্তু মোৰ ঘৰৰ আগেদি ৰাস্তা মথাউৰি ভাঙিছে চব মই কিতাপ পাতি আনিব নোৱাৰিলোঁ এতিয়া ইয়াতে আছোঁ পঢ়া বহু অসুবিধা হৈছে এতিয়া পৰীক্ষাটো অহাকালি নে পৰহি আছে মঙলবাৰৰ পৰা তুমি ক'ত পঢ়ি আছা এতিয়া মই ঘছকুছি হাইস্কুলত মানে ইয়াত এতিয়া ক'ত মানে শিক্ষাদান ইয়াত ক'ত কৰি আছা ক'ত আছা এতিয়া মানে ইয়াত বিশ্বনাথ আছোঁ ইয়াতে পঢ়ি আছা কিতাপ বহি চব উটুৱাই নিছে মই খালি লগৰ ছোৱালী এজনীৰ পৰা 2খনমান কিতাপ আনি তেনেকৈ পঢ়ি আছোঁ হয় আমি এই ছাত্ৰীগৰাকীৰ পৰা জানিব বিচাৰিছোঁ যে তেওঁৰ বহি কিতাপ উটুৱাই নিছে বানপানীয়ে আৰু তাৰপিছতো তেওঁ আহি এতিয়া এখন দোকানত ইয়াত মানে শিক্ষাদান কৰি আছে নিজে নিজে পঢ়ি আছে যিখিনি পাৰিছে মোবাইলে হওক বা কিন্তু মোবাইলত চাব তেওঁ এতিয়ালৈকে সম্ভৱ হোৱা নাই কাৰণ ইয়াত বিদ্যুৎ সংযোগ এতিয়া বিচ্ছিন্ন হৈ আছে এতিয়ালৈকে গতিকে আন এগৰাকী আছে আমাৰ বাইদেউ মই তেখেতৰ পৰা জানিব বিচাৰিম যে আপোনাৰ কি সমস্যা হৈছে এতিয়া ঘৰত কোনো খবৰ লোৱা নাই তাৰপৰা মোৰ ল'ৰা ছোৱালীকেইটা স্কুলত যোৱা অসুবিধা হৈছে এই বানপানী ভাঙি কেনেকৈ যাব নোৱাৰে তাই কিতাপ পত্ৰ উটুৱাই লৈ গৈছে তাৰপৰা আমি কাম কৰি খোৱা মানুহ একো কাৰো সহায় সুযোগ পোৱা নাই মই এইখিনি ক'ব খুজিছোঁ যে ল'ৰা ছোৱালীকেইটা বা আমাক একো নালাগে ৰাস্তাটো আমাক দিলেও হয় বা ছাৰে আহি এখিনি খবৰ লৈ গ'লেও আমি ভাল পাওঁ কিন্তু আজিকালি ছাৰে খবৰ লয় আধাৰ পৰা আহি গুচি গৈছে কিন্তু ভোটত আমি সিহঁতি ইয়াত আহিব পাৰে কিন্তু এইখিনি মানে আমাৰ কিয় খবৰ ল'ব খবৰ ল'ব লাগে আধাৰ পাই কিয় ঘূৰি যাব লাগে খবৰ ল'লে নিজে ভাল পালোঁ আমি খবৰ নল'লে কিমান অসুবিধা হৈ পাইছোঁ এই ল'ৰা ছোৱালীকেইটাক পঢ়াওঁ স্কুলৰ কেনেকৈ যায় ৰাস্তাই ঘাট গোটেই বেয়া হৈছে খাৰাপ আপোনালোকে দেখিব এতিয়া যোৱাতে চাই যাব পাৰে কিমান ভাঙিছে সিহঁতে আহিব নোৱাৰে আমি কেনেকৈ যাওঁ আপোনালোকে কওক তাকে যি বেমাৰী মানুহটো হাত ভাঙি যি গুৱাহাটীত বেলেগৰ দ্বাৰাই পঠাই দিছোঁ কিমান বয়স হৈছিল তেখেতৰ বয়স 75 বছৰ হৈছে হয় 75 বছৰ বয়সীয়া যি বৃদ্ধ এতিয়া হাত ভাগি পেলাই পৰি আছে কিন্তু চৰকাৰৰ কোনো দৃষ্টিগোচৰ হোৱা নাই আৰু তেওঁলোকে আক্ষেপ কৰিছে যে জনপ্ৰতিনিধিসকলে 5 বছৰৰ মূৰত ভোটৰ সময়ত আহে ভোট ভিক্ষা খুজিবলৈ কিন্তু আজি যি তেওঁলোকৰ দুখৰ অৱস্থা এইদৰেই সতীৰ্থ দেখুৱাই আছে এইদৰেই ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা এখন দোকানত এইদৰেই মানে পাঠদান কৰিব লগা হৈছে শিক্ষাদান কৰিব লগা হৈছে আৰু ইয়াৰ পিছতো চৰকাৰে কোনো দৃষ্টিগোচৰ হোৱা নাই গতিকে সেয়েহে তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰীক আহ্বান জনাইছে আপুনি কি কয় মুখ্যমন্ত্ৰীক কি ক'ব এই ক্ষেত্ৰত ছাৰে যাতে আমাকখিনি সহায় সহযোগ কৰি তাৰ কাৰণে বহুত আশা কৰিছোঁ তাৰ মত ছাগলী বহুত মৰি গ'ল বহু বছৰতো বানপানী আপোনালোকক ক্ষতি কৰি আছে কিন্তু একো কোৱা নাই বছৰে হাজিৰা কাম কৰি খাওঁ গতিকে বিৰাট অসুবিধা হৈ আছোঁ আমি ছাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110